নমস্কাৰ আপোনাক সকলোকে আসলতে আপোনাক সকলো অনুৰোধত মই এটা ভিডিঅ' প্ৰস্তুত কৰিবলৈ লৈছো আপোনাক সকলোৱে গম পায় যেহেতু মই ইয়াৰ আগৰ বছৰ যোৱা বছৰতে সাবাসনে গছ আৰু বেঙুনীয়া চাউলৰ যি ভিডিঅ' এটা প্ৰস্তুত কৰিছো আপোনালোকৰ মাজলে সকলোৱে ইমানেই ভিডিঅ'টো মানে মৰম দিছে গতিকে সকলোৱে শেয়াৰ কৰিছে ভিডিঅ'টো গতিকে সেই ভিডিঅ'টো কিছুমান মোলে কমেন্ট আহিছিল গতিকে তাৰ কাৰণে মই আজি আহিছো আমাৰ গোলাঘাট পৰঙিত থকা বিমান হইকিয়া দেৱৰ ঘৰলে আৰু যেহেতু আপোনালোকে গম পায় তেখেতে কি দৰব দিয়ে বা সাবাসনে গছৰ কি হয় সকলো বৰ্ণনা যেহেতু আগৰ ভিডিঅ'ত মই দিয়া আছে গতিকে সেই ভিডিঅ'টোৰ ওপৰত নিৰ্ভৰ কৰি মই আজি এই ভিডিঅ'টো প্ৰস্তুত কৰিবলৈ লৈছো গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব গতিকে বলক আজি ভিডিঅ'টো আমি আৰম্ভ কৰো গতিকে মোৰ লগত আছে বিমান হইকিয়া দেৱ হয় নমস্কাৰ আপোনাক পোন প্ৰথমে আমাৰ চেনেললৈ স্বাগতম জনাইছো যেহেতু মই আগতে আহিছো আপুনি গম পায় আপোনাৰ ইয়াত আছে মই ভিডিঅ' প্ৰস্তুত কৰিছো কিন্তু সকলো ৰাইজে মানে ভিডিঅ'টো ইমানেই মৰম দিছে আপোনালোকে গম পায় তেওঁলোকে কন্টাক্ট কৰিছে আপোনালোকৰ লগত কিন্তু আজি মই এই কাৰণে আহিছো মানে সকলোকে প্ৰত্যেকটো ক্ষেত্ৰত মানে কমেন্টৰ ৰিপ্লাই কৰাত কেতিয়াবা অসুবিধা আহি পৰে গতিকে মই ভাবিছো সকলোখিনি তেওঁলোকৰ প্ৰশ্নৰ মানে ভিডিঅ'টো সহায় দিবলৈ চেষ্টা কৰিছো গতিকে আপোনাক প্ৰথমে জনাও যেহেতু আপোনাৰ সকলোৱে কৈ আছে মোক আপোনাৰ ঠিকনাটো ভালকে দিবলৈ কৈছে মোৰ অসমৰ গোলাঘাট জিলা মৰঙি ভুলাগুৰি গাঁও এখন অসমৰ হয় গোলাঘাট জিলাৰ ভুলাগুৰি গাঁও আৰু মোৰ ফোন নম্বৰটো হৈছে ধৰক 7086720365 মই দিওঁ মানে ধৰক সাবাসনে গ্ৰাছ হয় সাবাসনে গ্ৰাছটো হৈছে স্নেক মানে সাপ ই হৈছে মালয়েছিয়াৰ ই ইণ্ডিয়াৰ নহয় যেনে অসমৰ আগৰ আমাৰ চাহপাত নাছিলে এতিয়া অসমৰ চাহপাতৰ গৌৰৱ তেনেকৈ সাবাসনেকটো ই অসমৰ বা ভাৰতবৰ্ষৰ নহয় মালয়েছিয়া দেশৰ ইয়ে হৈছে স্নেক মানে সাপে কামুৰিলে যেনেকৈ ধৰক বীজাণু ধ্বংস হয় তেনেকৈ ই কেঞ্চাৰৰ বীজাণুটো নাশ কৰে ধ্বংস কৰে কিণ্ডম খাব লাগে এই কিণ্ডম ৰাইজত কি আছে বেঙুনীয়া চাউল আকৌ ব্লেক ৰাইচ আছে মানুহে ব্লেক ৰাইচটোকে বেঙুনীয়া চাউল ব্লেক ৰাইচ খাবলৈ যায় কিন্তু বেঙুনীয়া চাউল ব্লেক ৰাইচৰ ভিতৰটো বগা বেঙুনীয়া চাউল ব্লেক ৰাইচটো খালে কেঞ্চাৰৰ পৰা পৰিত্ৰাণ নাপায় ই হৈছে বেঙুনীয়া চাউল কিণ্ডম ৰাইচ বেঙুনীয়া কিণ্ডমত কি আছে কেলছিয়াম আইৰণ প্ৰটিন এণ্টি অক্সিজেন আছে এই বেঙুনীয়া চাউল কিণ্ডম ৰাইচে খাব লাগিব এই কিণ্ডম ৰাইচটো বীজটো অৰিজিনেলি ই জাপানৰ ইণ্ডিয়াৰ নহয় এই দুটাই মেডিচিন এই দুটাই মোক বাবুল লকৰ মোৰ গুৰু অঞ্জলি পাঠক বাইদেউ এখেতলোকে মোক এইখিনি শিকাই বুজাই দিয়া এইটো চাইণ্টিফিকলি দৰৱ কোনো কবিৰাজী দৰৱো নহয় এই দৰৱটোকে মই দি আজি হাজাৰ পেচেণ্ট কেঞ্চাৰৰ পৰা মুক্তি পাইছে কেঞ্চাৰ একেটাই দেহৰ অংগটোলৈ নাম বেলেগ সেই দেহৰ যি অংগত হয় সেই অংগৰহে নাম সেইকাৰণে কৈছে কেঞ্চাৰ একেটাই সেই কেঞ্চাৰ যেনেকুৱা মাউথ কেঞ্চাৰ হওক বা আপোনাৰ ব্ৰেষ্ট কেঞ্চাৰ হওক কেঞ্চাৰ মাইলোমাৰ হওক লাঞ্চ কেঞ্চাৰ লিভাৰ কেঞ্চাৰ ব্ৰেইন কেঞ্চাৰ খালি ব্ৰেইনৰ টিউমাৰটো অপাৰেশ্যন কৰাৰ পিছতহে দিওঁ মই নকৰিলে নিদিওঁ কিয় নিদিওঁ মানে সেই টিউমাৰটো যদি ব্ৰেইনৰ ভিতৰত ফাটি যায় তেতিয়া লেতেৰাখিনি কেনি ওলাবলৈ ৰাস্তা নাথাকে সেইকাৰণে ব্ৰেইন টিউমাৰ কেঞ্চাৰ কাৰণে মই অপাৰেশ্যন নকৰিলে নিদিওঁ তেনেকৈ গোল ব্লাডাৰ হৈ থাকে গোল ব্লাডাৰ ষ্ট'ন সেই গোল ব্লাডাৰ ষ্ট'নটো উঠালেহে মই দিওঁ নুঠালে নিদিওঁ কাৰণ মোৰ দৰৱটো খালে গোল ব্লাডাৰটো হয়তো ফাটি যাব পাৰে ফাটি গ'লে তেতিয়া কি সেই তেনেকুৱাবোৰ কথা থাকে সেই তাকে চাই চিতি আৰু মই কৈছোঁ মোক বাচিলেহে জীৱনটো বাচিব আমাৰ মানুহে কি কয় গাখীৰ খায় গাখীৰ হাই প্ৰটিন মাছ হাই প্ৰটিন সেইকাৰণে মোক বাচিলে জীৱনটো মই বাচে বুলি কওঁ সেইকাৰণে তেনেকৈ জীৱন বহুতৰ বাচিছে বহুত বাচি আছে আজি 6 বছৰ 7 বছৰ পেচেণ্ট জীয়াই আছে মোৰ দৰৱ খায় যি পেচেণ্টৰ লাষ্ট ষ্টেজৰ পেচেণ্টবিলাকক মই ট্ৰিটমেণ্ট কৰি পেলাই ভাল পাওঁ ভাল হৈ আছে ভালো পাওঁ কেলৈ ভাল পাওঁ গম পাই নাই তেখেতলোকৰ ধৰক ডক্টৰ গোট কোনো নাই আৰু ট্ৰিটমেণ্ট নাই ঘূৰাই দিয়ে তাৰপিছত মোৰটো একান্ত মানে খাই দিয়ে 3 মাহ তাৰপিছত পৰীক্ষা কৰে সেইটো কেঞ্চাৰ নৰ্মেল বা পাই যায় মই আগৰ ভিডিঅ' যেটো জনাইছো বহুত পেচেণ্টে আসলে আমি যোগাযোগ কৰিছো গতিকে তেওঁলোকে বহুত ভাল পাইছে আৰু যেহেতু আমি প্ৰমাণ সহকাৰ লৈহে ভিডিঅ'টা প্ৰস্তুত কৰো আৰু এটা আপোনালোকৰ কোৱেশ্চন আছে বহুতে সুধিছে যে গছজোপা কেনেকৈ পোৱা যাব গছজোপাটো মুগুলা আহিলে পায় মই দিওঁ বহুতক দিছোঁ অসমত প্ৰায় জেগাত হ'বলৈ দিছোঁ হৈ যায় কিন্তু গছজোপা নিলে খালেই যে ভাল হ'ব সেইটো কথা নাথাকে কিন্তু কিছুমান তাত জানিবলগীয়া কথা থাকে কেনেকৈ খাব লাগিব বেছিকৈ খালে কি হ'ব কমকৈ খালে কি হ'ব এই তেনেকুৱা কথাৰ তৰিকা আছে আৰু এটা কোৱেশ্চন কৈছে ডিটেইলছ এবাউট কিংডম ৰাইচ প্লিজ মানে বেঙুনীয়া চাউলৰ বিষয়ে সবিশেষ জনাবলৈ কৈছে যেটা আপুনি বেঙুনীয়া চাউলটো মই দেখুৱাইছে কিংডম এইটো মানে কেতিয়াবা ওচৰৰ পৰা দেখাই দিব এইটো লেবৰেটৰী পৰীক্ষা কৰিছোঁ এইটো পৰীক্ষাৰ ৰিপৰ্ট চাব পাৰে ইয়াত কি আছে কেলছিয়াম আইৰণ প্ৰটিন এণ্টি অক্সিজেন আছে তেনেকৈ ধৰক লেবৰেটৰী পৰীক্ষাৰ এইটো তেনেকৈ এইটো গুৱাহাটীত মই কৰা আকৌ বম্বেত এটা ৰিচেণ্ট কৰাই আছোঁ বুজি নাই কাৰণ অসমৰ চাৰ্টিফিকেটটো বাহিৰতো নচলে সেইকাৰণে বাহিৰত মই কৰাই আছোঁ এইটো ৰিপৰ্টটো অহা নাই আৰু এটা কোৱেশ্চন আছে বহুতে মোক এনেকৈ সুধিছিলে যে দৰৱবিলাকৰ নাম অসমীয়াত ক'বচোন প্লিজ বুলি কৈছে ই সাবাসনেক মানে সাবাসনেক গ্ৰাছ
মোক মানে কি হয় যিহেতু সুধিছিলে বেঙুনীয়া চাউল কিংডম হয় আপোনাৰ এইখন যি মানে ধৰক ৰাইজৰ কাৰণে মুকলি কৰি দিছে কেনেদৰে খাব লাগিব বস্তুখিনি মই অসমীয়াটো দিয়া আছিলে আৰু এইফালে ইংলিছতো দিয়া আছে খালি হিন্দীত কৰা নাই হিন্দীত বনোৱা নাই যিহেতু ইংলিছ তেওঁলোকৰ কাৰণে এইটো সুবিধাৰ কাৰণে তেওঁলোকে এনেকে বনাই দিছে আৰু যিসকলে অসমীয়া তেওঁলোকৰ কাৰণেও মই এখন এনেকে দিছো আপোনালোকক বহুত সহায় হ'ব বুলি ভাবো যিহেতু তেওঁ শইকীয়া দেৱে আচলতে এখন ধুনীয়াকে বনাই দিয়ে কি খাব লাগে কি খাব নালাগে আৰু এটা কৈছে যে চাবাছনেক গছজোপা নেপিয়াৰ মানে গ্ৰাছৰ লগৰ নেকি এটো কি ক'ব আপুনি নহয় নেপিয়াৰ গছৰ লগৰ নহয় এটো সম্পূৰ্ণ বেলেগ চাবাছনেকটো বেলেগ নেপিয়াৰটো বেলেগ হয় দুইটাৰো কামো বেলেগ আৰু চাবাছনেকৰ এটা কিছুমানে নেপিয়াৰ ঘাঁহটো চাবাছনেক ঘাঁহ ইও ঘাঁহে কিন্তু সেইটো ঘাঁহ এইটো ঘাঁহ পাৰ্থক্য আছে এটা কথা আছে গছজোপা তেখেতৰ ওচৰত পোৱা যাব না সুধিছে পাব নিশ্চয় পাব মই দিছো আপুনি পুলিৰ ব্যৱস্থা কৰিছে এতিয়া এজন মানুহ আহিছে মই হেয়া দিছো বা তেনেকে বহুতক দিছো পাব মানে হেতু চিন্তা কৰিব নালাগে আপোনালোকে যিসকলে যোগাযোগ কৰিব যেহেতু মই কন্টাক্ট নাম্বাৰ স্ক্ৰিনত দিয়ে দিও গতিকে তেখেতৰ যেহেতু ঠিকনা জনাই দিছে নাম্বাৰ জনাই দিছে গতিকে তেওঁৰ ওচৰত আহিলে পুলি সকলোৱে পাই যাব তাৰ পিছত কৈছে যে বেঙুনীয়া চাউল ক'ত পাম এই চাউলটো আপোনালোকে বেঙুনীয়া চাউল ভাৰতবৰ্ষত মোৰ বাদে ক'তো নাপায় এই কাৰণ ভাৰতৰ পৰা অসমৰ নহয় ই আছে জাপানৰ সেইকাৰণে জাপানৰ বীজটো মোৰ হাততহে আছে অন্য হাতত নাই কিন্তু আছে বেঙুনীয়া চাউল ব্লেক ৰাইচ আছে উপেন্দ্ৰ ৰাইচ বুলি নামনি ফালে পায় তেনেকে ধৰক এটা নুমলি বুলি নাম দিছে কিন্তু সেই ব্লেক ৰাইচটোৱে বিধে বিধে কৰিছে সাইন্টিফিকলি কৈছে আমাৰ বৈজ্ঞানিকসকলে কৃষি বিজ্ঞান কেন্দ্ৰসকলে কিন্তু মোৰটো একদম ডাইৰেক্ট এইটো জাপানৰ ই ভিতৰে বাহিৰে একেই ই সম্পূৰ্ণ নেচাৰেলি হ'ব লাগিব ইয়াত কোনো কেমিকেল থাকিব নোৱাৰিব ইয়াত কোনো ৰাসায়নিক থাকিব নোৱাৰিব একদম নেচাৰেলি বস্তু নেচাৰেলি মই যেটো কৈছো বিমান হেকাটো এজন প্ৰকৃত খেতিয়ক হয় তেওঁ খেতিয়ক কি কৰিছে সকলোখিনি মই দেখাইছো তথাপি মই আপোনাক দেখাবলৈ চেষ্টা কৰিম কৈছো আৰু এটা কোৱেশ্চন যে অনলাইন পাম প্ৰাইস কিমান বুলি কৈছে তাৰমানে যেহেতু আমাৰ বহুত মানুহখিনি মানে কি অনলাইন কুৰিয়াৰ কৰি থাকো প্ৰায় কুৰিয়াৰ এটো ওয়েটে কয় ওয়েটে যেটো ওয়েটত লয় সেটোৱে বাকি মই তাতকে ন খালি মোৰ যেটো পাই পোৱা মই এমাহৰ মেডিচিন ললে 3400 লওঁ হে তেনেকে ধক 3 মাহ খাব লাগে তাতকে কিছুমান কলা হালদি থাকে কিছুমান প্ৰডাক্ট থাকে যদি বেছিকে নিউ বুলি কয় তেতিয়া হেতু বেলেগ হয় কিন্তু যেটো মই এমাহৰ মেডিচিন মই চাবাছনেক গ্ৰাছ বা বেঙুনীয়া চাউল কিংডম দিও হেতু আচলতে পেশেন্টজন আহিলে বেছি সুবিধা হ'ব বেছি সুবিধা হয় বা পেশেন্টৰ এমাহৰ কাৰণে খাব লগা হয় নে বা এসপ্তাহৰ কাৰণে হয় পেশেন্টজনৰ যিজন গাৰ্জেন তেক লগত লাগি থাকে হেজন আহিলো বেছি ভাল হয় হেতুৱে তেনেকুৱা আৰু এই বেঙুনীয়া চাউল কিংডম ই আকৌ 25 গ্ৰাম হে খাব লাগে ই 25 গ্ৰামতকে ই মেডিচিন প্লেন হে এটা ই কোনো ৰাইচ বুলি কলে যে ই ভাত খোৱা দৰে ই নহয় বা জলপান খোৱা নহয় ই মেডিচিন হিচাপে খোৱা ই 25 গ্ৰাম কৈ খাব লাগে আৰু এটা কোৱেশ্চন আছে বেঙুনীয়া কিংডম ৰাইচ আমালৈ মানে পঠাব নেকি স্যাৰ যিসকলে মোক কুৰিয়াৰত এড্ৰেছ দিব তেখেতলোকক মই পঠিয়াই দিম হয় স্ক্ৰিনৰ নাম্বাৰ দিয়া আছে আৰু এয়া ওচৰৰ পৰা দেখাইছে দেখিছেনে বেঙুনীয়া চাউল মুছলে এটা মাজতে কমেন্ট আহিছিলে মোক সুধিছিলে যে বাইদেউ আমি বেঙুনীয়া চাউল খাইছো চাবাছনে গছৰ লগত কিন্তু মানে পেশেন্টজনে ভাল পোৱা নাই এই বিষয়ে কি ক'ব তাৰ মানে তেওঁৰ লগত মই কন্টাক্ট কৰি পেলাই গম পালো এতিয়া যে তাৰমানে গম পায় আসলে বিমান শইকীয়া দেৱে যেহেতু চাবাছনে গছজোপা প্ৰত্যেকজন ৰোগীকে দিয়ে এটা পুলি গতিকে সকলোৱে ঘৰে ঘৰে বৰ্তমান হৈ গৈছে চাবাছনে গছ গতিকে গছজোপা হোৱাৰ কাৰণে বহুতে সেই গছজোপাৰ লগত এই চাউলটো এটা ডুপ্লিকেট তাৰ যেটো কলা চাউল হেতু মিলাই দিয়ে গতিকে ৰং ট্ৰিটমেন্ট হয় আপুনি আৰু কোৱা মতে হয় এটো প্ৰমাণ পাইছে আপুনি প্ৰমাণ পাইছো তাৰ মানে দুৰ্লভ গগৈ লৰাটো যেহেতু মোৰ ড্ৰপ বেঙুনীয়া চাউল কিংডম খাই ভাল এই দুৰ্লভ গগৈ এটা কোনটো চাউল তেখেতৰ লৰাক দিছিল হেতু তেওঁ জানি বুজি নললে নলোৱাৰ ফলত কি তেওঁ বেঙুনীয়া চাউল ব্লেক ৰাইচ এটো ব্লেক ৰাইচ বৰা চাউল এই বেঙুনীয়া ব্লেক ৰাইচটো দি দিয়ে এটো ৰং ট্ৰিটমেন্ট হয় এটো খোৱাৰ কাৰণে তেওঁ কেন্সাৰ বাঢ়ি যায় তাৰমানে এটো এটা বৰা চাউল এই জেনেৰেল বৰা খালে যেনেকে এটা ঘাঁ পকি যায় এই বৰা চাউল খালে তেনেকে ঘাঁ পকি যায় এই বৰা চাউলটোৱে নাম দিছে নুমলি এই বৰা চাউলটোৱে নাম দিছে উপেন্দ্ৰ ৰাইচ এইগিটা বেঙুনীয়া ব্লেক ৰাইচ খালে কেন্সাৰ পৰা মুক্তি নাপায় বাঢ়িহে যায় সেইকাৰণে ভাল নাপায় তেখেতলোকে কিন্তু বেঙুনীয়া কিংডম ৰাইচ এই কিংডমটোহে খাব লাগিব ইহে খাব লাগিব এইটোহে খোৱা এইটো ভাৰতবৰ্ষত মোৰ বাদে ক'তো নাপায় হয় মানে আপোনাৰ গম পায় নে কিংডম ৰাইচটো বৰ্তমান বলে এতিয়া মানে ভাৰতবৰ্ষৰ অসমৰ গোলাঘাটত বিমান শইকীয়া গুৰিয়ে পাব তেখেতৰ ওচৰতে পোৱা যায় আপোনাকে এবাৰ ওচৰৰ এবাৰ দেখাই দিছে এবাৰ চাওক এইটো কোলা দুটা চাউল চাওক দেখাত প্ৰায় একে লৈছে হয়তো কেমেৰাত একে দেখিব পাৰে একে দেখিব পাৰে কিন্তু ই হৈছে ভিতৰটো ভাঙি দিলে বগা বগা ই হৈছে ভিতৰৰ বাহিৰে একেই দুটা গুণাগুণ বহুত বেলেগ হয় গতিকে মানে আপোনালোকে এইটো ভুল কেতিয়াও নকৰিব যেহেতু বহুতে প্ৰশ্ন আহে আৰু আপোনালোকে গম পায় যেতিয়া আমি ভিডিও এটা প্ৰস্তুত কৰো তাত নিগেটিভ বহুতখিনি কোৱেশ্চন আহে বহুতে কয় যে আমাৰ আমি এইটো খাইছো ভাল পোৱা নাই কিন্তু মানুহে ভুল হেখিনতে কৰে যেটো চাউল দুটা দেখাত একে লাগিছে দুইখন প্লেটতে একে দেখিছে আপোনালোকে বগা প্লেটত ৰাখি দিছে এটা বেঙুনীয়া এটা হৈছে কলা চাউল ব্লেক ৰাইচ কিন্তু মানুহে মানে যেহেতু বজাৰত সহজে পাই যায় ব্লেক ৰাইচটো হেতু কাৰণে এই চাউলটো মানে ক্ৰয় কৰাৰ পিছত কিছুমান তেওঁলোকে মানে বেমাৰটো ভাল নহয় হেতু কাৰণে ভাল নহয় কাৰণ নিশ্চয় আজি যি সকলক মই ট্ৰিটমেন্ট লৈছো আজি 7 বছৰ জীয়াই আছে 6 বছৰ জীয়াই আছে 3 বছৰ জীয়াই আছে বয়স অনুযায়ী
আজি সৰু সৰু ল'ৰা ছোৱালী ধৰক যি মই 2016 পৰা দিছোঁ যিটো বয়স হৈছে দিন হৈছে সেইমতে মানুহ জীয়াই আছে সেইকাৰণে কৈছোঁ যে বেঙুনীয়া কিংডমহে খাব লাগে বেঙুনীয়া ব্লেক ৰাইচ খোৱাৰ কথা সেইটো ৰং ট্ৰিটমেণ্ট সেইটো আৰু এটা কোৱেশ্যন আপোনালে সঁচাকে সুগাৰ ভাল হয় নে জনাব এতিয়া পেচেণ্টে কৈছে যে সাবাস্নেক গ্ৰাছৰ আপুনি দিয়া মতে আমি চাহ খাই যিহেতু আমি ইনচুলিন লৈ থাকোঁ চুগাৰৰ টেবলেট খাইছোঁ আমি চুগাৰৰ পৰা পৰিত্ৰাণ পাইছোঁ কিন্তু আৰু খাব লাগিব নাই মই যিটো এনেকৈ জীৱন বচাই খাই থকাটো ভাল আৰু মই চাইছোঁ সাবাস্নেক গ্ৰাছ আমাৰ অন্য ৰাইজতো ভুলেই বহুতৰ পেচেণ্টৰ ভুল আমাৰ ইয়াতো বহুত ডুপ্লিকেট মানুহ আছে বদমাচি মানুহ আছে মোৰ গুলি অহা মানুহক মোৰ কথা সোধোতে কোনোবাই কৈ দিয়ে যে আমিয়ে দিওঁ আমাৰ ঘৰতে আছে ময়ে বিমান শইকীয়া মোৰ নাম কৈ গ'ল সেইটো পৰা ৰাইজ অলপ সজাগ সচেতন হোৱাটো উচিত সেই ডুপ্লিকেট মানুহৰ যাতে পাল্লাত নপৰে আচলতে বিমান শইকীয়া তেখেতে হয় আপোনালোকে যিসকলে ইয়াত আহিব গতিকে তেওঁলোকে প্লিজ এবাৰ কণ্টেক্ট নাম্বাৰ দিয়া আছে সেই নাম্বাৰত এবাৰ যোগাযোগ কৰিহে তেখেতৰ লগত বৰ্তমান তেওঁ ওচৰলৈ আহিব গতিকে আৰু এটা কুৱেশ্যন যিহেতু চুগাৰ ভাল হয় নিশ্চয় হৈছে হয় গতিকে আপোনালোকে গম পালে যেটো মোক কমেণ্ট দিছিলে সঁচাকে চুগাৰ ভাল হয় নে বুলি সুধিছে গতিকে দাদাই যে দাদাৰ মুখে আপোনালোকে গম পালে চুগাৰ ভাল হয় তাৰমানে ইয়াক আমি জেনেৰেল যেনেকৈ চাহ খাওঁ ইয়াক কেইটামান পাত দি চাহ খাই থকাতে চাহ দিনটোত ধৰক 30-35টা পাতৰ কালাৰটো ওলাই এদাই নোহোৱালৈকে তেখেতে চাহ খাব পাৰে সেই চাহকাপ খাই 15 দিন বা 20 দিনৰ পিছত তেখেতে টেষ্ট কৰি চাব চুগাৰ নৰ্মেল হ'লে তেখেতে এবাৰ দিনে খালেই হ'ল কিছুদিন খোৱাৰ পিছত তেখেতে চাব যে চুগাৰটো কণ্ট্ৰল আহি গ'ল তেতিয়া তেওঁ সকলো খাব পাৰে চুগাৰৰ পৰা মুক্তি আৰু ই অকল চুগাৰৰ কাৰণে খাওঁতে চুগাৰেই নহয় ই ধৰক বেলেগ যিখিনি আমাৰ শৰীৰত চেল লেতেৰা বেয়া বীজাণু থাকে সেইখিনিও নাশ কৰি দিয়ে গতিকে আপোনালোকে এইটো ক্ষেত্ৰত নিজে সাৱধান হ'ব যেহেতু আজি মই পাই গৈছোঁ বুলি মানে পাতটো সৰহকৈ খালেও নহ'ব তাৰ যিটো দাদাই যিটো লিমিট আছে এটা হিচাপ আছে হিচাপ মতে খালেহে আপোনালোকে বেমাৰটো ভাল পাব তাৰপৰা কৈছে যে ফেটি লিভাৰ দৰৱ দিছে নেকি ফেটি লিভাৰ দৰৱ দিয়ে নেকি মানে ফেটি লিভাৰৰ লক্ষণেই কেঞ্চাৰ হয় টিউমাৰৰ লক্ষণেই কেঞ্চাৰ সেইকাৰণে লক্ষণটো ফেটি লিভাৰ মানে কেঞ্চাৰ তেখেতৰ মানে আগতে প্ৰটেকশ্যন হিচাপে খাই দিয়াটো ভাল আৰু আমি নৰ্মেলি মানুহ এইটো আমি যদি খাওঁ কেঞ্চাৰ পেচেণ্টেই নহয় আমি নৰ্মেলি মানুহ সাবাস্নিক গ্ৰাছৰ পাত চব্জি কৰি চুপ কৰি জুচ কৰি যেনেকৈ নাখাওঁ আমি সপ্তাহত যদি খাওঁ তেতিয়াহ'লে আমাৰ প্ৰটেকশ্যনত থাকিব আমাৰ কেঞ্চাৰ প্ৰেছাৰ চুগাৰ থাইৰয়ড বাঢ়িবলৈ নাযায় গতিকে আপোনাৰ সকলোৱে গম পালে দাদাই কি জনালে তেওঁৰ মুখে সকলোৱে গম পালে আৰু এটা কুৱেশ্যন আছে যে একচুৱেলি ধানবিধৰ নাম কি জনাবচোন আৰু এই ধান অকল দাদাৰ ওচৰতে পাম নেকি সুধিছে কি ক'ব একচুৱেলি ধানবিধৰ নাম কিংডম ৰাইচে হয় এই ইয়াক মানে কোনো মই বীজ দিয়া নাযায় এইটো কিন্তু ৰাইজে আশা নকৰিব সাবাস্নিক গ্ৰাছৰ পুলি মই দিওঁ ৰাইজক দিমো সেইটো ঘৰে ঘৰে হোৱাটো মই বিচাৰোঁ কিন্তু মই বেঙুনীয়া কিংডম সহজতে দিয়া নাই নিদিওঁ কিয় নিদিওঁ মানে ইয়াক সম্পূৰ্ণ নেচাৰেলি নকৰিলে ৰাসায়নিক দি দিলে কেমিকেল দিলে ই নষ্ট হৈ যাব নষ্ট হোৱাৰ লগে লগে এই চাউলটোলো বদনাম মূলো বদনাম মই সেইকাৰণে ৰাইজক এৰি দিয়া নাই নিদিওঁ আৰু এটা নিগেটিভ কুৱেশ্যন আমালে কৈছে যে অদৰকাৰী কথা বিজ্ঞানী এজনে কি কয় সেইটোহে আচল কথা আপুনি এই বিষয়ে ৰাইজক কি ক'ব মোৰ লগত আছে মই আচলতে বিজ্ঞান পদ্ধতিৰে কৈছোঁ এইটো বিজ্ঞানিকে দৰৱ সাবাস্নিক গ্ৰাছ মোৰ হাতত কোনে তুলি দিলে কেনেকৈ পালোঁ যক অঞ্জলি পাঠক তেওঁ এজন চাইণ্টিষ্ট তেওঁ গোলাঘাটৰে ছোৱালী তেওঁ ঝাৰখণ্ডত মানে লেবৰেটৰী পৰীক্ষা কৰি দিছে তেখেতে জাপান মালয়েছিয়াৰ পৰা এইকেইটা বস্তু মোক প্ৰডাক্ট আনি দিছে আৰু তেখেতে এজন চাইণ্টিষ্ট তেখেতলোকে মেডিচিন তৈয়াৰ কৰে মেডিচিন বিভাগৰ চাইণ্টিষ্টে মোৰ হাতত দিয়াৰ কাৰণে মই দিব পাৰিছোঁ তেখেতৰ নেতৃত্বতেই মই এইখিনি কৰিছোঁ তেখেতে এজন মোৰ গুৰু তেনেকৈ ধৰক বাবুল লকৰ আছিলে তেখেত প্ৰয়াত তেখেতৰ নেতৃত্ব মই কৈছোঁ তেখেতৰ চাইণ্টিষ্ট এজন আছিলে সেই অঞ্জলি পাঠক বাইদেউ চাইণ্টিষ্টে এইটো কোনো কবিৰাজী নহয় সেইকাৰণে ৰাইজে বিশ্বাস কৰিলে যিসকলে কৰি পেলাই খাইছে বিশ্বাস কৰি তেখেতলোকে পৰিত্ৰাণ পাইছে যিসকলে নকৰে আজিকালি পঢ়া শুনা শিক্ষিত মানুহখিনিয়ে ধৰক মই কি ক'ম এতিয়া তেখেতলোকে ধৰক সেই ডক্টৰৰ গুলে যায় কিন্তু তাৰ পৰা জানো কোনোবা ভাল পাইছে মই নাপায় বুলিও নকওঁ পাব ভাল কাম এটা ক্ষেত্ৰত সদায় সমালোচনাটো আগত থাকে সেইটো থাকিবই ভাল কাম কৰিলে মানে সেইটো সমালোচনা থাকিবই গতিকে যিসকলে বিশ্বাস কৰে যেহেতু মই প্ৰমাণ হিচাপে আপোনাক কৈছোঁ যিখিনি প্ৰমাণ হয় সেইখিনিহে আমি ভিডিঅ' প্ৰস্তুত কৰোঁ গতিকে আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব যিসকলে মোৰ ফেচবুক পেজত চাই আছে তেওঁলোকেও শ্বেয়াৰ কৰিব যিসকল ডক্টৰসকলৰ কি কেঞ্চাৰ নহয় নি আজি তেখেতলোকৰতো কেঞ্চাৰ হৈছে তেখেতলোকেও মূৰ গুলাই আহিছে তেখেতলোকৰ পৰিয়ালো খাইছে তেখেতলোকেতো পৰিত্ৰাণ পাইছে মই তেখেতলোকক মানে ট্ৰিটমেণ্ট কৰিবলৈ অতি সহজে ভালো পাওঁ কেলৈ তেখেতলোকৰ যিখিনি কেলছিয়াম আইৰণ প্ৰটিন কমে সেইখিনি ডক্টৰে দিয়ে তেখেতলোক ডক্টৰ যেতিয়া নিজেই দিয়ে আৰু মোৰ যিটো কেঞ্চাৰৰ বীজাণু ধ্বংস হোৱা মেডিচিনটো মই দি দিওঁ তেখেতলোক অতি সোনকালে ইম্প্ৰুভ হয় সেইকাৰণে বুজি পোৱাত জনাত অতি সুবিধা হয় সেইকাৰণে সোনকালে ভালো হয় আৰু যিহেতু মই পুনৰবাৰ জনাই দিছোঁ আজিলৈকে মই এইটোৰ ওপৰত মানে দুটা ভিডিঅ' অলৰেডি আপোনালোকৰ মাজলৈ আগবঢ়াই দিছোঁ সাবাস্নেক আৰু বেঙুনীয়া চাউল আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টো উপকৃত হ'ব আৰু যেহেতু যিসকলে অলপ কনফিউজ হৈ আছিলে গতিকে কথাখিনি যিমানখিনি পাৰোঁ মই বহলাই ক'বলৈ চেষ্টা কৰিলোঁ গতিকে বেঙুনীয়া চাউল ব্লেক ৰাইচ সাবাস্নেক গ্ৰাছ এইটো কি হয় সকলোখিনি ডিটেইলছ দিলোঁ গতিকে যিসকলে
আহিব বিচাৰে যিসকলে দাদাক এই কথাখিনি বুজি পাই আচলতে তেওঁলোকৰ নিজৰ বেমাৰটোৰ পৰা পৰিত্ৰাণ পাব বিচাৰে তেনেহ'লে আপোনালোকে কণ্টেক্ট কৰিব যিহেতু সকলোৱে মানে সুধি আছিলে চাবা স্নেক গছজোপাৰ বিষয়ে গতিকে মই এবাৰ ওচৰৰ পৰা আপোনালোকক দেখাই দিম আৰু যিহেতু মই বিমান শইকীয়া দেৱৰ ঘৰলৈ আহিছোঁ তেখেত আছে মোৰ লগত এই যে চাওক এবাৰ চাবা স্নেক গছ এবাৰ ওচৰৰ পৰা দেখাই দিছোঁ দেখিছেনে এইজোপা স্নেক চাবা স্নেক গ্ৰাছ স্নেক গ্ৰাছ এইটোৱে হৈছে স্নেক গ্ৰাছ এইটোৱে ধৰক কেঞ্চাৰৰ এটা মহৰ ঔষধ বা চুগাৰৰ এটা মহৰ ঔষধ আৰু থাইৰয়ড কেঞ্চাৰ মানে ব্ৰেষ্ট কেঞ্চাৰ মানে হাৰ্ট ব'ৰ্ণ কেঞ্চাৰ যিকোনো কেঞ্চাৰটো একেটাই দেহৰ অংগলৈ নাম বেলেগ সেইকাৰণে এইটো মেডিচিনৰ পৰাই কেঞ্চাৰৰ বীজাণুটো মৰিলে নিশ্চয় মানুহজনে ভাল পাইছে ভাল হৈছে আছে আহিছে সঁচাই আচৰিত নহয় নে নহয় জানো মানে কি এজোপা গছে মানুহৰ জীৱনটো বচাব পাৰে হয়নে হয় চাবা স্নেক এতিয়া সুধিছিলে যে যিটো কমেণ্ট আপোনাক সুধিছিলোঁ চাবা স্নেক গ্ৰাছ আৰু নেপিয়াৰ ঘাঁহ এইটো আকাশ পাতাল পাৰ্থক্য নেপিয়াৰ ঘাঁহ যিটো কৈছে এইবিলাক মোৰ গজি আছে হৈছে নেপিয়াৰ ঘাঁহ আৰু এইটো হৈছে চাবা স্নেক ঘাঁহ স্নেক এইটোহে আচলতে খাব লাগে ইয়াৰ মানে বুঢ়া পাতটোহে বেছি ভাল কোমলীয়াতকৈ বুঢ়া পাতটো বেছি ভাল ইয়াৰ মহৰ ঔষধ এটা মানে মালয়েছিয়া ইণ্ডিয়াৰো নহয় সেইকাৰণে ইণ্ডিয়াৰ বহুত মানুহে চিনিয়ে নাপায় আচলতে মই এতিয়া জনামতে কি বৈজ্ঞানিকসকলে মোক সোধে বৈজ্ঞানিকসকলো আহে বৈজ্ঞানিকসকলে চিনি নাপায় দেখিছোঁ সাধাৰণ মানুহে ক'ত চিনি পাব বুজি পাব তেনেকুৱা মানে সঁচাকে দেখা নাছিলে আৰু কৃষি বৈজ্ঞানিকসকলে মোকলৈ আহিছে চাইছে নিছে পুলিও তেখেতলোকে কৈছে আমি নাই পোৱা এতিয়া মোক নামেই দিছে চাবা স্নেক বুলি বৈজ্ঞানিকসকলে তেনেকুৱা কথা মানে চাওক ওচৰৰ দেখাই দিয়ক গছ দিছে এইবোৰ চব নতুন নতুন পাত আছে মোৰ 1 বিঘা ওপৰত আছে সেই তালৈকে খুটি গোটেইখিনি মোৰ গোটেই গছ তালৈকে আছে গোটেই এই যোৱা গছ আপোনাৰ নৰ্মেল মানুহে আমাক খাওক তেতিয়া বহুতখিনি বেমাৰ পৰা নিজে প্ৰটেকশ্যন চব্জি কৰি খাব পাৰে চুপ কৰি জুচ কৰি চাহ কৰি যেনেকৈ নাখায় ইয়াক যদি খাই থাকে তেতিয়া এটা প্ৰটেকশ্যন মানুহৰ কেঞ্চাৰ প্ৰেছাৰ চুগাৰ থাইৰয়ড এনেকুৱাবিলাকৰ পৰা প্ৰটেকশ্যন সহায় হ'ব এতিয়া আমিহে নাখাওঁ মালয়েছিয়া মানুহে ইয়াক ধৰক বইল কৰি চব্জি কৰি খায় আপোনালোকে গুগলত চাৰ্চ কৰিলে পাব চাবা স্নেক বুলিলে তেতিয়া পাব যে এইটো মানে কি কৰি কেনেকৈ খাই আছে ইয়াৰ গুণাগুণ কি যি মানুহৰ পায়খানা ক্লিয়াৰ নাথাকে এইটো খালে পায়খানাও ক্লিয়াৰ হয় এনেকুৱা এতিয়া মই আৰু এনেকুৱা কমেণ্ট পাইছোঁ কিছুমান মহিলাৰ মাহেকীয়া পেটৰ বিষ হয় মাহেকীয়া ক্লিয়াৰ নাথাকে এতিয়া বহুতে কয় যে মই সেই বেমাৰটো পৰিত্ৰাণ পাইছোঁ ভাল পাইছোঁ আপোনাক এইটো জনাইছোঁ আপুনি মানুহক ক'ব তেনেকৈ মোক পেচেণ্টে কয় তাৰমানে ভাল পাইছে ৰাইজে সেইকাৰণে চবেই আকলি লৈছে গতিকে আপোনালোকে যিসকলে এইজোপা গছ নিছে আপোনালোকে ভালদৰে সংৰক্ষণ কৰি ৰাখক যিহেতু বহুতখিনি কামত সহায় হ'ব আপোনালোকৰ সহায়ৰ কাৰণে গতিকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব এই যিসকলে এই ভিডিঅ'টো মোৰ ফেচবুক পেজত চাইছে তেনেহ'লে আপোনালোকে পেজটো ফ'ল' কৰি ৰাখিব নতুন নতুন ভিডিঅ' মোৰ সোনকালে পাবৰ কাৰণে আৰু যিমান পাৰে ভিডিঅ'টো ৰাইজৰ কাৰণে আপোনালোকে শ্বেয়াৰ কৰি দিয়ক আপোনালোকৰ নিজৰ বন্ধুবৰ্গৰ মাজত সকলোৱে আচলতে এই ভিডিঅ'টোৰ পৰা বহুতখিনি উপকৃত হ'ব যিহেতু এই ভিডিঅ' চাই বহুত ৰাইজ আহিছে উপকৃত হৈছে গতিকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু যিসকলে মোৰ ভিডিঅ'টো ফেচবুক পেজত চাইছে তেনেহ'লে আপোনালোকে পেজটো ফ'ল' কৰি দিব আৰু লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু যিসকলে মোৰ এই ভিডিঅ'টো ইউটিউব চেনেলত চাই আছে জোনমণি এণ্টাৰটেইনমেণ্ট গতিকে আপোনালোকে সেই চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আশা কৰোঁ ভিডিঅ'টো ভাল পাব গতিকে পুনৰ নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিম আজিলৈ আহোঁ ধন্যবাদ